একেৰাহে কেইবাদিনো মাছ মাংস খাই থকাৰ পাছত টেঙা আঞ্জা এখন খাওঁ খাওঁ লাগে নাই বাৰু। আজি মই ৰান্ধিবলৈ লৈছোঁ বগৰী টেঙাৰ সৈতে লফা শাক আৰু গৰৈ মাছ। এই জুতিটো কেতিয়াবা লৈছেনে? যদিহে লোৱা নাই এবাৰ লৈ চাব, একেবাৰে জিভাত লাগি থকা এটা জুতি। কেৰাহী গৰম কৰি তাতে মিঠাতেল দিছোঁ। মিঠাতেল গৰম হোৱাত গৰৈ মাছ ফ্ৰাই কৰি লৈছোঁ। মাছকেইটা উলিয়াই তাতে অকণমান পিঁয়াজ দি সেইখিনি ভাজি লগালগ লফা শাকখিনি দি দিছোঁ আৰু একেবাৰে সাধাৰণভাৱে ৰান্ধিছোঁ। সেইখিনি ভাজিলোঁ, তাতে নিমখ হালধি দিম। সেইখিনিও ভাজি লোৱাৰ পাছতে তাতে মই উতলা গৰম পানী দিছোঁ। পানী ধুনীয়াকৈ উতল অহাত তাতে মাছকেইটা দি দিম। মাছকেইটাৰ লগতে 2টা কেঁচা জলকীয়া দিছোঁ আৰু সেইখিনি অকণমান দেৰি উতলাৰ পাছতে তাতে টেঙা বগৰী খুন্দি লোৱা টেঙা দি দিম। 15 মিনিটমান উতলিব দিয়াৰ পাছতে আমাৰ এয়া বগৰী টেঙা দিয়া লফা শাকৰ আৰু গৰৈ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। চাওকচোন দেখাত কি ধুনীয়া হৈছে। একেবাৰে সহজ আৰু সাধাৰণভাৱে ৰন্ধা লফা শাকৰ এই টেঙা আঞ্জাখনৰ জুতি দুপৰীয়া গৰম গৰম ভাতৰ সৈতে জুতি লয়।